আপোনালোক যিসকল লোকে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ আঁচনিৰ অধীনত এলপিজি গেছ চিলিণ্ডাৰ লাভ কৰি আছে অথবা যিসকল লোকে সাধাৰণভাৱে এলপিজি গেছ ব্যৱহাৰ কৰে, আজি এই ভিডিঅ'টো আপোনালোক সকলোৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। আজি আমি এই ভিডিঅ'টোত দুটা মুখ্য বিষয় আলোচনা কৰিম। গেছ চিলিণ্ডাৰৰ বাবে ইকেৱাইচি কোনসকল লোকে কৰিব লাগিব আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিত নতুনকৈ কেনেকৈ আবেদন কৰিব পাৰি। বহুতে মোক সুধি আছিল যে আমি এতিয়াও গেছ চিলিণ্ডাৰ লাভ কৰা নাই, তেন্তে ইকেৱাইচি কৰিব লাগিব নেকি, আৰু যদি ইকেৱাইচি নকৰো তেন্তে গেছ সংযোগ বন্ধ হৈ যাব নেকি। গতিকে আজি এই সকলোবোৰ প্ৰশ্নৰ স্পষ্ট উত্তৰ এই ভিডিঅ'টোত আলোচনা কৰিম। সেয়ে অনুৰোধ থাকিল ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। যদি এতিয়ালৈকে ভিডিঅ'টোত এটা লাইক কৰা নাই তেন্তে এতিয়াই এটা লাইক কৰি দিব আৰু চেনেলটোত নতুন হলে সাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেধৰণৰ ইনফৰমেটিভ ভিডিঅ' আপুনি নিয়মীয়াকৈ পাই থাকিব পাৰে। আহক এতিয়া আৰম্ভ কৰো। প্ৰথমত জানো আহক প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিত নতুনকৈ কেনেকে আবেদন কৰিব পাৰি। তাৰ বাবে আপোনালোকে অফিচিয়েল পৰ্টেল pmui.gov.in ত যাব লাগিব। ৱেবছাইটটো খোলাৰ পিছত আপুনি এপ্লাই ফৰ নিউ উজ্জ্বলা কানেকশ্যন নামৰ এটা অপশ্যন দেখিব। সেই অপশ্যন